নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। বহুদিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি এমাহ আগত হস্তৰেখাৰ ওপৰত আলোচনা কৰিছিলোঁ। হস্তৰেখা মই হৃদয় ৰেখাৰ লাষ্ট ভিডিঅ'টো দিছিলোঁ, আপোনালোকে গম পাইছে। গতিকে হৃদয় ৰেখাৰ ওপৰত যিটো বিশ্লেষণ আগবঢ়াৰ লগত তাৰ লগত কিছু কথা সম্পৰ্কিত বহু কথা থাকে। এটা কৈছিলোঁ, যাৰ হৃদয় ৰেখা সবল সেই অকল হৃদয়বান হয়, জাতক সৃষ্টিৰ হয়। কিছু ক্ষেত্ৰত বহু কথা আহি পৰে, কিন্তু হৃদয় ৰেখাৰ লগত ৰিলেটেড দুটা অতি গুৰুত্বপূৰ্ণ চিহ্ন হ'ল ত্ৰিশূল আৰু মিষ্টিক ৰেখা, মিষ্টিক ক্ৰছ বা দৈবিক ক্ৰছ বা আধি ভৌতিক ক্ৰছ। আজি মই আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিম। আৰু এই বিষয়ৰ আলোচনাৰ মূল কাৰণটো হ'ল বাস্তৱ হিচাপত একেলগে আপোনালোকে কেনেকুৱাকৈ শক্তিশালী এই দুটা চিহ্নই কি সংকেত কৰে এজন ব্যক্তিক বা জাতকক গম পাব। আমাৰ অতি মৰমৰ জুবিন দাৰ হাতত এই চিহ্ন দুয়োটা আছিল। তেখেতৰ হাতত আছিল অতি সবলভাৱে ত্ৰিশূল, আনফালে আছিল মিষ্টিক ক্ৰছ বা দৈবিক অনুভূতি ক্ৰছ বা আদি ভৌতিক ক্ৰছ, যিটো নামেৰে নকওক কিয়। আৰু যাৰ ফলত জুবিন দাই অতি মানৱ, মহামানৱলৈ ৰূপান্তৰিত হ'ব পাৰিছিল, সফলতাৰ শিখৰত উঠিছিল। এতিয়া যিসকলে ব্যক্তিৰ হাতত ত্ৰিভুজ কানেকশ্যন ত্ৰিশূল থাকে অথবা আপোনাৰ মিষ্টিক ক্ৰছ, এই দুয়োটা ৰেখা থাকে, আপোনালোকক মই দেখুৱাই দিছোঁ বৰ্ডত, আপোনালোকে গম পাব, আপোনালোকে চাই ল'ব। এই দুটা ৰেখা বিশেষকৈ এইটো হ'ল ঠিক এনেকৈ আপোনাৰ যিটো থাকিব এই হৃদয় ৰেখা, এই হৃদয় ৰেখাডাল দেখিলে ইয়াত আহি পেলাই অতি শনিৰ ক্ষেত্ৰৰ তলত বা শনিৰ ক্ষেত্ৰৰ তলত আপোনাৰ এইটো শনিৰ ক্ষেত্ৰ, এইটো বৃহস্পতি, এইটো নিষ্ক্ৰিয় মংগলৰ ক্ষেত্ৰ। গতিকে যদি এনেকৈ যদি থাকে, কিছুমানৰ সৰুকৈ থাকিব পাৰে, কিছুমানৰ যিমান ডাঙৰকৈ থাকে সবল থাকে সিমান ফল তাৰ আহি যায়। এইটোক কোৱা হয় ত্ৰিশূল। যাৰ হাতত ত্ৰিশূল থাকে সেইসকল জাতক জাতিকা সাক্ষাৎ ভগৱানৰ কৃপা লাভ কৰে, মনত ৰাখিব। আনফালে এই জাতকসকলে বিশেষকৈ শনিৰ গুণ, বৃহস্পতিৰ গুণ, মংগলৰ গুণ তিনিওটা পাব। গতিকে সেই ব্যক্তিৰ মাজত সোমাই থাকিব শনিৰ নিৰ্জনতা, আধ্যাত্মিকতা, বৃহস্পতি জ্ঞান, বৃহস্পতি পাব জ্ঞান, তথ্য জ্ঞানী, শনিৰ পৰা পাব সাহস, অতি সাহস, দুৰ্দান্ত সাহস, কাকো খাতিৰ নকৰা, ভয় নকৰা। হয়তো আপোনালোকে নিজেই গম পায় বাস্তৱ জীৱনৰ জুবিন দা কেনেকুৱা কথা কৈছিল, কাকো খাতিৰ নকৰা। মূল কাৰণটো কি আছিল? যেতিয়া খং উঠে, এয়া মংগলৰ প্ৰভাৱ। তেখেতৰ হস্তৰেখাত ত্ৰিশূল চিহ্নটোৱে কৈছিল, বহুত ইংগিত দিছিল আৰু ঈশ্বৰৰ কৃপা লাভ কৰিছিল। আজি আপোনালোকক কওঁ, গতিকে এই ত্ৰিশূল থাকিলে সেই জাতকসকল সাধাৰণতে কি হয়, মইতো ক'লোঁ যে তিনিওটাৰে গুণ পাব, বৃহস্পতিৰ গুণ পাব, শনিৰ পাব, মংগল পাব। আনহাতে এই জাতকসকল হ'ল অতি দয়ালু, সৰল মনৰ হয়, আকৌ নঠগায়, মনত ৰাখিব। গতিকে এই জাতকসকল প্ৰায় সকলো ক্ষেত্ৰত জনসাধাৰণৰ পৰা ছাপৰ্ট পাব, নিজৰ কৰ্মৰ ক্ষেত্ৰত ছাপৰ্ট পাব, সহযোগ পাব। গতিকে জীৱনত প্ৰচুৰ উন্নতি, এই জাতকসকল জীৱনত প্ৰচুৰ উন্নতি লাভ কৰে। আৰু আনফালে
এই জাতকসকলক যাৰ হাতত ত্ৰিশূল থাকে সেই জাতকসকল ইমান বিশ্বাসী আপুনি সেই জাতক বা জাতিকাক যিকোনো আপোনাৰ মনৰ ভাৱ চকু মুদি ক'ব পাৰে তথাপি আপোনাক কোনো অন্যায় নহয় যদি ক'ব পৰা বুলি কয় বিশ্বাসযোগ্য ইমান বিশ্বাসযোগ্য হৈ থাকে যে আপুনি চকু মুদি আপুনি মনৰ কথা ক'ব পাৰে কাৰণ এই ব্যক্তি স্বাৰ্থপৰ নহয় কোনো স্বাৰ্থ নাই মনৰ মাজত কোনো স্বাৰ্থ নাই গতিকে এই বিষয় এই ত্ৰিশূল চিহ্নটো ইমান শক্তিশালী হৈ থাকে তাৰ ফল যিহেতু ত্ৰিশূল সদাশিৱৰ চিহ্ন হয়নে নহয় গতিকে আনফালে কৈছোঁ মই যিটো কথা ক'লোঁ সেইটো হ'ল মিষ্টিক ক্ৰছ হ'ব লাগিলে আপোনাৰ আচলতে হৃদয় ৰেখাক চুব লাগিব এই হৃদয় ৰেখা আৰু শিৰৰেখাৰ মাজত যদি এনেকৈ থাকে হৃদয় ৰেখাক চুব লাগিব শিৰৰেখাক চুব লাগিব বা এইটো আপোনাৰ মস্তিষ্ক ৰেখা বুলি কোৱা হয় এনেকৈ এইসকল জাতক জাতিকাই কি কৰে যিকোনো ভাৱ মনৰ ভাৱ মস্তিষ্ক পৰিচালনা হোৱা মনৰ ভাৱ হৃদয়ত স্থাপন কৰি তাক কৰ্মক্ষেত্ৰত কাৰ্যকৰী কৰে আৰু কাৰ্যকৰী কৰাৰ কাৰণে সেই জাতকসকল সকলোৰে পৰা মান সন্মান আদায় কৰিবলৈ সক্ষম হয় এই মিষ্টিক চিহ্নটো একে কথা ইয়াত যেনেকৈ ভগৱানৰ কৃপা লাভ কৰে এইটোতকৈ দৈবিক অনুভূতি অৰ্থাৎ সেই জাতকসকল বহু কথা আগতীয়াকৈ গম পায় জীৱনত কি ঘটিব কি নঘটিব যাৰ হাতত আছে এই মিষ্টিক সেইকাৰণে ইয়াৰ নাম কোৱা হৈছে দৈবিক ক্ৰছ বা আধি ভৌতিক ক্ৰছ আপুনি কমপ্লিট গম নাপাব পাৰে কাৰণ সেইকাৰণে কোৱা আছে চাওক আপোনালোকে নিশ্চয় গম পাইছে যে জুবিন দাই বহু কথা আগতীয়াকৈ সংকেত পাইছিল তাৰ ফলত তেখেতে ক'ব পাৰিছিল আগতীয়াকৈ কৈ গৈছিল যে অমুক কৰিব তমুক কৰিব তেখেতে নিজেই পায়েই আছিল সংকেত বহু সংকেত পাই আছিল গতিকে বাকীখিনি মই নকওঁ কিন্তু আপোনালোকে গম পায় তেখেতৰ ভাষ্য আপোনালোকে যদি চাব চায় আজি 2 বছৰ আগৰ পৰা যিটো ভাষ্য দি আছিল বা শেষ মুহূৰ্তত যি কৰিছে আপোনালোকে নিজে গম পায় তেখেতৰ যিখন চিনেমা চলি আছে সেইখন নিজে পৰিচালনা কৰি ৰাজেশ বিয়াক দিছে কিবা এটা সংকেত নোপোৱাকৈ কৰা নাই যাক প্ৰকাশ কৰিব পৰা নাই কাৰো ওচৰত প্ৰকাশ নকৰে কথা আছে তাত প্ৰভাৱ আছে শনিৰ গুপ্তভাৱে ৰাখিব বিচাৰে ৰাখি দিলে জানিলে নিজে কিন্তু প্ৰকাশ নকৰিলে কাকো সহজতে গুচি গ'ল কিন্তু এই যিটো কথা আমি ক'লোঁ এই যদি যেতিয়া আপুনি যিসকলৰ মিষ্টিক ক্ৰছ থাকিব বা দৈবিক ক্ৰছ থাকিব সেইসকল জাতকে মস্তিষ্কৰ উদ্ভৱ হোৱা ভাৱনা হৃদয়ত স্থাপন কৰি কৰ্মক্ষেত্ৰত যিয়ে কাম হাতত ল'ব তাতে ছাকচেছ হ'ব তাৰ ফলত মান সন্মান আদায় কৰিবই পাবই জনসাধাৰণৰ পৰা গতিকে এনেকুৱা এই ৰেখাটোৰ ফল গতিকে এই মিষ্টিক ক্ৰছটো আপোনালোকে গমেই পালে গতিকে মূল কাৰণটো যিহেতু দৈবিক এটা শক্তি আধাৰ হৈ থাকে গতিকে এইটো মূল কাৰণ গতিকে মই আপোনালোকক অকণমান আপোনালোকক দেখুৱাই দিছোঁ তেখেতৰ হাতত থকা মিষ্টিক চিহ্নটো আপোনালোকে অকণমান চাব পাৰে এইটো আপোনালোকে সেই হৈ আছে গতিকে তেখেতৰ হাতত থকা মিষ্টিক এইটো ৰেখা আপোনালোকে গম পাইছে এটা আছে আপোনালোকে পাব এইটো চাওক আপোনালোকে মিষ্টিক চিহ্নটো এইটো মিষ্টিক চিহ্ন চাওক আপোনালোকে এইটো ক্ৰছ এইডাল হৃদয় ৰেখা এইফালে এডাল শিৰ ৰেখাক চুই ফেলে কিমান ডাঙৰকৈ ক্ৰছ হৈ আছে আনফালে ত্ৰিভুজ এইটো ত্ৰিশূল চাওক কিমান স্পষ্ট ডাইৰেক্ট ত্ৰিশূল তেখেতৰ হাতত
থকা ডাইৰেক্ট ত্ৰিশূল ইমান চাওক আপোনালোকে কি হিচাপত আছে ত্ৰিশূলডাল এয়া আপোনাৰ চাওক বৃহস্পতিৰ মাজৰ ডাল ইফালে গৈছে আপোনাৰ মংগলৰ ক্ষেত্ৰলৈ আনফালে গৈছে এনেকৈ গতিকে আপোনালোকে গমেই পাইছে যে এই ত্ৰিশূল গম পাইছে এই ত্ৰিশূল চাওক ইফালে তলৰ ফালে মংগলৰ গৈছে ওপৰৰ ফালে বৃহস্পতি মাজৰ ফালে শনি এইটো আপোনালোকে পাইছে দেখা এইটো ডাইৰেক্ট ক্ৰছ মিষ্টিক ক্ৰছ কিমান ডাঙৰকৈ আছে যে কিমান দৈবিক শক্তিৰে বলিয়ান আছিল আচলতে দৈবিক শক্তিৰ দ্বাৰা বলিয়ান আছিল বহু ক্ষেত্ৰত আৰু বহু কথা আগতীয়াকৈ গম পাইছিল আৰু সেইকাৰণে যিটো মানসিকভাৱে মনৰ মাজত উদ্ভৱ হৈছিল তাক কাৰ্যকৰী কৰিছিল যাৰ ফলত জীৱনত চৰম শিখৰত আগবাঢ়ি গ'ল আৰু জনসাধাৰণৰ পৰা যিটো মান সন্মান গোটেইখিনি পোৱাৰ মূল কাৰণটো তেখেতৰ হাতত থকা ত্ৰিশূল আৰু এটা ৰেখা আছিল তেখেতৰ হাতত মই কওঁ সেইটো আছিল তেখেতৰ যিটো কোৱা হয় আপোনাৰ প্ৰভাৱ ৰেখা অতি শক্তিশালী ৰূপত আছিল যিটো থাকে শুক্ৰ ক্ষেত্ৰত আপোনালোকৰ দেখা পাব তিনিটা বস্তু থাকি যায় গতিকে তাত থাকে মাৰ্চেল ৰেখা থাকে এটা সহায়কাৰী মাৰ্চেল ৰেখা থাকে মংগল গ্ৰহ তাৰ লগত আৰু থাকে এটা প্ৰভাৱ ৰেখা যদি ৩-৪টা প্ৰভাৱ ৰেখা থাকে তাৰ এটাই যদি আপোনাৰ বৃহস্পতি ক্ষেত্ৰত পায় সেই জাতকে জীৱনত আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে সেই ৰেখাডাল আছিল এখেতৰ হাতত আপোনালোকক দেখুৱাই দিলোঁ কোনডাল ৰেখা আপোনালোকে গম পাব এই হাতত থকা এই ৰেখাডাল দেখিছে ইয়াৰ পৰা শুক্ৰ ক্ষেত্ৰত গৈ কিমান স্পষ্ট হ'ব দেখিছে এডালটো আয়ুস ৰেখা নকওঁ গতিকে আপোনালোকে গমেই পাইছে আৰু তেখেতৰ আটাইতকৈ এই আজি দুৰ্ঘটনা এইটোৱে দুৰ্ঘটনাৰ সংকেত আছিল দেখিছে ক্ৰছ মই আগতে কৈছোঁ আয়ুস ৰেখা কটি যদি ক্ৰছ থাকে চাওক আপোনালোকে এই বস্তুটোত চাওক তেখেতৰ দুৰ্ঘটনা কিবা এটা ঘটিব জীৱনত কিন্তু তাৰ পিছতো আয়ুস ৰেখাডাল স্পষ্ট হৈ আছে তাৰ মিনিংটো কি বুজালে যদি এই সময়খিনিত যদি কিবা কাৰণত তেখেতে থাকি গ'ল কোনোবা এটা কৈছিল যে এজন জ্যোতিষী 85 বছৰ কৈছিল এই স্থানটো ভাবা নাছিল যে ইয়াত যদি কিবা এটা ঘটনা ঘটিব ইমানখিনি সেইকাৰণে যদি এইটো ঘটনাৰ পাৰ হৈ গ'লে সেইটো আপোনাক কৈছে 52ৰ পৰা 55 বিশেষকৈ হস্তৰেখা তেনেকুৱা এই সময়খিনি জটিল সময় আছে আপোনালোক সময় কৰি থাকিব কিন্তু নাই যদি তেতিয়াহ'লে কিন্তু কথা এটা হ'ল তেখেতৰ হাতৰ ৰেখাই কিন্তু আয়ুস ৰেখাডালে কিন্তু এই ক্ৰছৰ পিছতো বহু পিছলি গুচি গ'ল ইয়াৰ অৰ্থ মৃত্যুৰ পিছতো অমৰ মিনিংটো তাতে আছে অৰ্থাৎ তেখেতে 55ৰ পৰা ক'ব লাগে 50 বছৰলৈকে আজিৰ পৰা 50 বছৰলৈকে মনত ৰাখিব লাগিব অসমবাসী আজি মই কৈ থলোঁ কিয় ৰাখিব লাগিব তেখেতৰ যিটো ক্ৰছ মাৰিলে আয়ুস ৰেখাত যিটো চিহ্ন থাকি গ'ল তাৰ পিছতো আয়ুস মৃত্যু সঁচা কিন্তু আয়ুস ৰেখাডালে এটা কি কয় অমৰ অৰ্থাৎ তেখেতৰ যিমানখিনি চিহ্ন পৰি আছে মোটামুটি মই কৈছোঁ এটলিষ্ট 50 বছৰলৈকে কোনো পাহৰিব নোৱাৰিব তাৰপিছতহে হয়তো অলপমান ম্লান পৰিব পাৰে সময় গতিশীলতাৰ লগত বহুত কথা থাকিব কিন্তু তেখেতে প্ৰভাৱ বিস্তাৰ কৰি থাকিব এটলিষ্ট আৰু 50 বছৰ তাৰপিছত যেনেকৈ জ্যোতিপ্ৰসাদে আজিও কৰি আছে আপোনালোকৰ জ্যোতিপ্ৰসাদে আজিও কৰি আছে পাৰিছোঁ জানো আমি এৰিব বিষ্ণু ৰাভাক পাৰিছোঁ জানো এৰিব জ্যোতি সংগীত হওক বিষ্ণু সংগীত হওক ভূপেন্দ্ৰৰ কথা বেলেগ কিন্তু জুবিনদাৰ ঠিক এনেকুৱা কণ্ডিশ্যন আপোনালোকে গম পালে যে এই মিষ্টিক ৰেখা বা আধি ভৌতিক দৈবিক ৰেখা দৈবিক ক্ৰছ ত্ৰিশূল তাৰ মাজত আন এটা কথা আপোনালোকক কৈ থৈ দিলোঁ আজি মই আপোনালোকক কৈ যাওঁ এই এটা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল জুবিনদাৰ ক্ষেত্ৰত জুবিনদাই কৈছিল মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই
ইয়াৰ অৰ্থ এটা খুব সুন্দৰভাৱে দি থোৱা আছে আমাৰ শাস্ত্ৰত, যিটো চাণক্যই কৈ গৈছিল। কি কৈছিল আপোনালোকক মই কৈ দিছোঁ। সেই বস্তুটো আছিল, আপোনালোকক মই কৈ দিলোঁ যে সেই বস্তুটোৱে আছিল আপোনাৰ যি মানুহৰ হৃদয়ত, মনত ৰাখিব কিন্তু আপোনালোকে, যিটো বাস্তৱত তেখেতৰ গাত আছিল, যি মানুহৰ হৃদয়ত সকলো প্ৰকাৰৰ মনুষ্য মানে মানৱ, পশু পক্ষী আদি জীৱ জন্তুৰ কাৰণে অগাধ দয়া, প্ৰেম, ভাল পোৱা ভাৱ থাকে। তেখেত আছিল গাছ ভাল পাইছে আপোনালোকে নাহৰ, জীৱ জন্তু মানুহৰ প্ৰতি আছিল এটা গভীৰ প্ৰেম। গতিকে যি মানুহৰ হৃদয়ত সকলো প্ৰকাৰৰ মনুষ্য হওক, পশু পক্ষী আদিৰ জীৱ জন্তুৰ কাৰণে অগাধ দয়া থাকিব লাগিব, প্ৰেম ভাল পোৱা ভাৱ থাকে, তেওঁৱে প্ৰকৃত মানুহ হিচাপে জীৱনত পৰিগণিত হয়। চাণক্যৰ নীতি আপোনালোকে চাণক্যই কৰি গৈছে। জানে আমি পণ্ডিত প্ৰবৰ চাণক্য, মহাপণ্ডিত বুলি যাক কোৱা হয়, তেখেতৰ শ্লোকত কৈ গৈছিল এই কথাটো যে সেইসকল জাতক কি হয়, যে মানুহ হিচাপে স্বীকৃতিপ্ৰাপ্ত হয়। গতিকে জুবিন দা মানৱ, অতি মানৱলৈ গুচি গ'ল, মহামানৱলৈ ৰূপান্তৰিত হৈ গ'ল। আৰু কি কৈছিল যে সেইসকলৰ বাবে তথ্যজ্ঞানেৰে আত্মজ্ঞানৰ মুখ্যৰ জতাৰ মাথাত জতা থাকে, তাৰ কথা কৈছে ভস্মহাৰ, কপালৰ চন্দনৰ ফট আদিৰ কোনো প্ৰয়োজন নাই। আপোনালোকে চাওক, এতিয়া কি দি থৈ দিছে যে যাৰ জীৱ জন্তুৰ প্ৰতি থাকে অৱগাধ, তেখেতৰ কাৰ প্ৰতি নাছিল আপোনালোকে জানে, ৰিক্সাৱালা ঠেলাৱালা সকলো মানুহৰ প্ৰতি সমান ভাৱত, সমান দৃষ্টিৰে সহায় বিচাৰি গ'লে সমান সহায়, যাকে যোনে যি বিচাৰে তাকেই দিছে সহায়, হাতত একো ৰখা নাই, উদাৰ এৰি দিছে। জীৱ জন্তু ৰাস্তাত পোৱা যায়, কোনোবা আঘাত পোৱা জীৱ পশু পক্ষীকো আনি চিকিৎসা কৰি আছে। গতিকে কি কোৱা আছে যে সেইসকল ব্যক্তি মানুহ হিচাপে স্বীকৃতি পায়। তেখেতটোতো মহামানৱ হিচাপে স্বীকৃতি পাই গ'ল বৰ্তমান। গতিকে সেইটো কৈয়ে দিছে, তেওঁৱে কি মানুহ হিচাপে স্বীকৃতি অভিহিত হয়। আৰু সেইসকলৰ বাবে তথ্যজ্ঞানৰ প্ৰয়োজন নাই, জটাধাৰীৰে জটা প্ৰয়োজন নাই, গাত ভস্মহাৰ, কপালত চন্দনৰ ফোট আদি লোৱাৰ কোনো প্ৰয়োজন নাথাকে। তাতেই আছে ৰহস্য। হয়তো জুবিন দাই এই বিষয় অধ্যয়ন কৰিছিল, মোৰ ধাৰণা। সেইকাৰণে তেখেতে মঠ মন্দিৰ আদি যোৱাতকৈ তেখেতে জীৱ জন্তু মানুহৰ প্ৰতি যিটো দয়া, জীৱ জন্তুৰ প্ৰতি যিটো দয়া, সকলোৰ প্ৰতি সমান ভাৱ, এই ভাৱটো বজাই ৰাখিছিল। আৰুতো স্বাৰ্থপৰ হ'ব নোৱাৰে বুলি কৈ দিছোঁ, মই আগতেই কৈছোঁ। তেখেতৰ হাতত থকা ত্ৰিশূলে কৈ আছে তেখেতে স্বাৰ্থপৰ হ'ব নোৱাৰে, এইটো আগতে কৈছোঁ, ত্ৰিশূলে কৈ দিছে। ভৱিষ্যতৰ কি হ'ব পাৰে সাময়িক সম্যক জ্ঞান চকুৰ সন্মুখত ভাহি উঠিছিল। মিষ্টিক ক্ৰছ এৰিছোঁ আপোনালোকৰ লগত, মই বাস্তৱৰ কথা কৈ দিলোঁ। যদি কাৰোবাৰ হাতত থাকে তেনেহ'লে আপুনিও কিছু নহয় কিছু হ'লে ইয়াৰ ফল ভোগ পাব। কিন্তু যি হাতত তেখেতৰ হাতত ত্ৰিশূল আছে, খুব কম হাতত থাকে, নাই বুলিয়ে ক'ব পাইছোঁ। হয়তো কোনোবা তাল ছুটি মিষ্টিক ক্ৰছ আছে সৰু, মোৰ হাততো আছে, নকওঁ। কিন্তু যিটো দাদাৰ হাতত আছিল, তাৰে নিচিনা আপোনাৰ 25 নাই আছে হাতত, তাক থকা বুলি কোৱা নাই সমান, যিহেতু ন সৰু। গতিকে এই চিনটো যিমানে ডাঙৰ হ'ব, এই যিটো চিন বিশেষকৈ আপোনাৰ ঠিক তেখেতৰ এৰিয়াৰ পৰা এনেকুৱাকৈ আছে, আপোনালোকে চাব পাৰে। শনিক কাভাৰ কৰিছে, আপোনাৰ আনকি ৰবিৰ ছাইডতো আহি গৈছে এইফালে দিয়ে। কিমান ডাঙৰ
আছে কিছুমানৰ থাকে এনেকৈ দেখিছোঁ আপোনাৰ এনেকৈ থাকিল সৰুকৈ থাকে কিছুমানৰ থাকে এই চাইডে আপোনাৰ ৰবিৰ তলত থাকে গতিকে তাৰ ফলটো অলপ বেলেগ হ'ব কিছুমানৰ মাজত থাকি যায় হয়তো আপোনাৰ এইটো এনেকৈ আছে কিছুমানৰ আপোনাৰ ইয়াত আছে চাওক কাৰণ ইয়াত মই দেখুৱাই দিছোঁ মই কৈ থাকোঁতে ইয়াত আছে এনেকৈ আছে তেখেতৰ তাত আছিল কি একদম ফুল ঠিক এনেকুৱাকৈ আছে ইমান ডাঙৰকৈ আছে অৰ্থ শনিৰ ক্ষেত্ৰ লৈছে ৰবিৰ ক্ষেত্ৰ লৈছে ৰবি বুধৰ ক্ষেত্ৰত লৈ আহিছে এই মাজলৈ আমি কি এৰে গুণ পাইছে ৰবিৰে পাইছে ইমান ডাঙৰ আছে আপোনালোকক দেখুৱাই দিছোঁ আৰু সৰুৱে এৰিছোঁ ভালে থাকক কুশলে থাকক চাব গতিকে মই আগতে কৈছোঁ যে হস্তৰেখা ওপৰত মই আপোনালোকক বহু কথা ক'ম কেতিয়াবা আপোনাক গম পাই যাব তেখেতৰ আন এটা মই ৰেখাৰ কথা ক'লোঁ যিটো তেখেতৰ গাত আছিল সেইটো আপোনাৰ প্ৰভাৱ ৰেখা বুলি কয় যিটো তেখেতৰ হাতত আছিল এইটো তেখেতৰ হাতত ঠিক এনেকুৱাকৈ আছিল ঠিক এনেকুৱাকৈ আছিল ঠিক ইমান মনৰ পৰা এনেকুৱাকৈ আছিল শুক্ৰ ক্ষেত্ৰৰ পৰা আছিল কিন্তু যদি এনেকৈ থাকিল হয় তেতিয়াহ'লে এইটোক কোৱা হয় মাৰ্চেল ৰেখা কিন্তু যেতিয়া ইয়াত থাকিব ঠিক এনেকুৱাকৈ ৰেখাৰ মাজত ঠিক এনেকুৱাকৈ আপোনাৰ ৩-৪ডাল ৰেখাৰ মাজত আপোনাৰ যদি থাকে কথা নাই যদি এডাল যদি গুচি যায় যদি বৃহস্পতি ক্ষেত্ৰত পায় তেনেহ'লে সমাজত প্ৰবল প্ৰভাৱ বিস্তাৰ কৰে এইসকলে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে জুবিন দাই কৰিছে প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে সকলে আপোনালোকে গম পাইছে না এৰিছোঁ গতিকে আছে তেখেতৰ হাতত আকৌ ট্ৰেজিক ৰেখাও আছে চাইছোঁ প্ৰথম অৱস্থা খুব বহুকেইটা ৰেখা আহিছে নিষ্ক্ৰিয় মংগল পৰা আয়ুস ৰেখাক টাচ কৰিছে ৩-৪ডাল ৰেখা সেইবিলাক একোটা একোটা আত্মীয় হেৰুৱাৰ ট্ৰেজিক শোক তেখেতৰ হাতত চাব পাৰে আপোনালোকে যিসকলে তেখেতৰ হাতখন নিবলৈ পাইছে চাই ল'ব তাক দেখিব ঠিক এনেকুৱাকৈ আছে বহুত ৰেখা আপোনালোকক মই কৈ দিছোঁ ঠিক এনেকুৱাকৈ এইখিনি স্থানৰ পৰা বিশেষকৈ এই যিখিনি আপোনাৰ এইখিনি বাদ দিয়ক এইখিনি কথা ক'লোঁ ইয়াত পাব আপোনালোকে ঠিক এনেকুৱাকৈ পাব এইবিলাক একোটা একোটা ট্ৰেজিক আত্মীয় হেৰুৱাৰ চিহ্ন আপোনালোকক কৈ থৈ দিলোঁ গতিকে নিষ্ক্ৰিয় মংগলৰ ক্ষেত্ৰৰ পৰা যদি আয়ুস ৰেখা যদি টাচ কৰে তেনেহ'লে সেইবিলাক একোটা আত্মীয় মৃত্যুৰ শোক প্ৰাপ্তিৰ সূচক হৈ থাকে দাদাৰ হাতত আছে আন এটা আছিল তেখেতৰ এই এটা হৈছে মই কৈছোঁ তেখেতৰ আন এটা বিষয়বস্তু এই ঠিক ইমান মনত আছে ঠিক এনেকুৱাকৈ আপোনালোকে দেখা পাব ঠিক সময় বিধাতাৰ লিখন নাযায় খণ্ডন কিন্তু তাৰপিছত আকৌ দেখিব সুন্দৰভাৱে উল্লেখ আছে ইয়াৰ অৰ্থই কৈছে তেখেত নাই বোলো আকৌ অমূল্য মৃত্যুৰ পিছতো অমৰ হৈ থাকিব অসমীয়া আপোনাৰ গীতি সাহিত্যৰ ক্ষেত্ৰত সাংস্কৃতিক পথাৰত সুনাম থাকি যাব এৰিছোঁ সকলে ভালে থাকক জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ইমানতে সামৰিলোঁ বেয়া নাপাব নকম বুলি ভাবিছিলোঁ কৈ পেলালোঁ উপায় নাই কাৰণ যেতিয়া চকুত দৃষ্টিত পৰি যায় আজিলৈ ইমান